আমাৰ পৰিয়ালৰ পৰা আপোনালোক সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ভালে থাকক, কুশলে থাকক আৰু আমাৰ গোটেইকেইটাৰ ফালৰ পৰা আপোনালোকক বহুত বহুত মৰম দিলোঁ। এয়া কেণ্ডি, এফালে নিমকি, এফালে মিষ্টি, কোকো। মই গোটেইকেইটাকে কৈছোঁ যে আমি আজি নতুন বছৰৰ শুভেচ্ছা জনাম। এতিয়া ঘৰত আমাৰ অলপ পোহৰটো কম, মোৰ বেডৰুমত লাইটৰ পোহৰটো কম, সেইকাৰণে হয়তো পিকচাৰটো ইমান ভাল নাহিব চাগে। যি নহওক, মই যে ক'লোঁ সিহঁতক ভিডিঅ' কৰিম বুলি, একদম লাইনত চব বহি গ'ল। এয়া মোৰ টুকুলি, এইটো হৈছে কেণ্ডি আৰু এইটো আমাৰ পেটলা, তাৰপিছত এইটো মিষ্টি, তাৰপিছত এইটো হৈছে কোকো। আৰু সিহঁতক মই ক'লোঁ যে ভিডিঅ' কৰিম, এতিয়া ভিডিঅ' কৰিম বুলি কওঁতে একদম লাইনকৈ বহি গৈছে। মই অলপ আগতে এঠাইৰ পৰা আহি পাইছোঁ, ৰাতি নিমন্ত্ৰণ আছিলে। এতিয়া আহি পেলাই অকণমান সিহঁতক সময় দিছোঁ। নতুন বছৰ কি কৰিলে মায়ে? এটা মিঠাই খুৱালে, হয়নে? মিঠাই খুৱাই একদম শুভেচ্ছা জনালোঁ। ভালে থাকক, কুশলে থাকক। 25 বছৰটো খুবেই বেয়া গ'ল। মোৰ জীৱনত অৱশ্যে 25 বছৰ বুলি কোনো কথা নাই। মোৰ জীৱনত বহুত কিবাই বেয়া গৈছে, কিন্তু যিখিনি পাইছোঁ তাকে লৈ পেলাই শান্তিত আছোঁ, সুখত আছোঁ ইহঁতকেইটাক লৈ। গতিকে আপোনালোকে মোৰ ল'ৰা ছোৱালীকেইটাক ইমান মৰম কৰে, সিহঁতৰ কাৰণে আশীৰ্বাদ কৰিব যেন ভালে থাকে, কুশলে থাকে ন। কৈ দিয়া, আমাক ভালকৈ থাকিবৰ কাৰণে আপোনালোকে প্ৰে কৰিব দেই। ঠিক আছে, শুভৰাত্ৰি। লগ পাম নতুন ভিডিঅ' লৈ।